সকলো কৰ্মচাৰীৰ কাৰণে এটা ডাঙৰ আপডেট আছে আৰু সেই আপডেটটো আপোনাৰ আৰ্জিত ছুটি NPS OPS UPSক লৈ তাৰপিছত আপোনাৰ মাষ্টাৰ অফ ৱৰ্কছাছ তেওঁলোকৰ কাৰণেও আছে বা বিভিন্ন ধৰণৰ আপোনাৰ দৰমহাৰ যিবিলাক আখোৱা থাকে বা অষ্টম বেতনক লৈও এই গোটেইখিনি কথা আছে। আমি গোটেইখিনি খবৰ চাম। এখন বাতৰি কাকতত এই কথাখিনি প্ৰকাশিত হৈছে 28 ডিচেম্বৰ তাৰিখে। তো গোটেইখিনি কথা আমি চাম আৰু এটা সৰু অনুৰোধ আপোনালোকলৈ থাকিলে যদি প্ৰথমবাৰৰ বাবে এই চেনেল ভিজিট কৰিছে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাবৰ কাৰণে। আচলতে এই খবৰটো আহিছে যি যোৰহাটত কৰ্মচাৰী পৰিষদৰ সাধাৰণ সভা হৈছিলে। এই সাধাৰণ সভা ইতিমধ্যে অন্ত পৰিছে আৰু এই সাধাৰণ সভাত কি কথা ওলাই আহিছে NPS OPS UPSৰ বিষয়ে আমি গোটেইখিনি কথা ইয়াতে চাম। ইয়াতে চাওক, শিক্ষকৰ আৰ্জিত ছুটি সন্দৰ্ভত চূড়ান্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান। তিনিদিনীয়া কাৰ্যসূচীৰে অবিভক্ত শিৱসাগৰ জিলা সমিতিৰ সহযোগত তথা যোৰহাট জিলা সমিতিৰ আতিথ্যত চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সদৌ অসম কৰ্মচাৰী পৰিষদৰ 40 সংখ্যক সাধাৰণ সভাখন যোৱা 26 ডিচেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আজি সামৰণি পৰে। অসমৰ 52খন সাংগঠনিক জিলা সমিতি আৰু 80টা অন্তৰ্ভুক্ত সংস্থা সংঘৰ 2 সহস্ৰাধিক প্ৰতিনিধিৰ উপস্থিতিত কৰ্মচাৰী সমাজৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ লগতে সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা জ্বলন্ত সমস্যাসমূহ সন্দৰ্ভত সভাত আলোচনা কৰা হয়। প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰী বিষয়া আৰু শ্ৰমিকৰ আশা আকাংক্ষাৰ তথা আৱেগৰ ঐক্যবদ্ধ প্ৰতিভূ সদৌ অসম কৰ্মচাৰী পৰিষদৰ মজিয়াত কৰ্মচাৰী সমাজৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে দিশ নিৰ্ণয় কৰা হয়। অষ্টম দৰমহা আয়োগ আগন্তুক ভোগালী বিহুৰ পূৰ্বে গঠন কৰি কাম কাজ আৰম্ভ কৰিবলৈ পৰিষদে দাবী উত্থাপন কৰে। লগতে পূৰ্বৰ দৰমহা আয়োগৰ আখোৱাসমূহ নিৰাময় কৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমপৰ্যায়ত দৰমহাৰ গাঁথনি নিৰ্ধাৰণ কৰিবলৈ সজোৰে দাবী উত্থাপিত কৰে। ইতিমধ্যে পৰিষদৰ ঘোষিত NPS কিংবা UPS বিৰোধী আন্দোলন অধিক তীব্ৰতৰ কৰিবলৈ কৰ্ণধাৰ সমিতিক প্ৰতিনিধি সভাই কৰ্তৃত্ব প্ৰদান কৰে। এই ক্ষেত্ৰত সভাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰি মত পোষণ কৰে যে কোনো কাৰণতে NPS কিংবা UPS সন্দৰ্ভত UPS পুৰণি পেঞ্চন ব্যৱস্থাৰ বিকল্প হ'ব নোৱাৰে। তদুপৰি শিক্ষকৰ আৰ্জিত ছুটিৰ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ আনুষ্ঠানিকভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সেয়ে বিষয়টো চূড়ান্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ আহ্বান প্ৰতিনিধিসকলৰ। চিকিৎসাজনিত ছুটি, অনুকম্পামূলক ছুটি আৰু পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটিৰ ব্যৱস্থাৰ বাবে আহ্বান জনায়। পৰিষদে গ্ৰহণ কৰা আন এক সিদ্ধান্ত অনুসৰি নগদবিহীন চিকিৎসা সেৱাৰ জৰিয়তে চিকিৎসালয়ৰ প্ৰকৃত ব্যয় বহিৰ্বিভাগ মুখ্যমন্ত্ৰীৰ বিনামূলীয়া চিকিৎসা জন আৰোগ্যৰ যোজনাত সামৰি ল'বলৈ চৰকাৰক দাবী জনায়। তদুপৰি মহিলাসহ সকলো শিক্ষক কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰা, মাষ্টাৰ অফ ৱৰ্কছাছ আৰু টিউটৰসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, তেওঁলোকৰ মৃত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা, বেতন সুৰক্ষাসহ সকলো শিক্ষক কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰা, আৰ্থিক সুবিধাসহ সকলো কৰ্মচাৰীক পদোন্নতি দিয়াকে ধৰি বিভিন্ন দাবী সমাধানৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়। আনহাতে পৰৱৰ্তী অধিৱেশনৰ বাবে একাধিক জিলাই আমন্ত্ৰণ জনোৱাত প্ৰতিনিধি সভাই স্থান নিৰ্ধাৰণ নকৰি কৰ্ণধাৰ সমিতিক এই বিষয়ত সিদ্ধান্ত ল'বলৈ কৰ্তৃত্ব দিয়া হয়। তো দেখিছে আপোনালোকে এনেকুৱা এটা খবৰ ওলাই আহিছিলে। আপোনাৰ এই খবৰটো 28 ডিচেম্বৰ তাৰিখৰ হয় আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।